ফাইনেলি গাইজ অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু 7 অক্টোবৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব বা আবেদন কৰিব লাগিব অথবা EKYC কৰিব লাগিব। এতিয়া যদি আপোনালোকৰ একাউণ্ট 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব বা কিমান তাৰিখৰ পৰা আবেদন আৰম্ভ হৈ যাব অথবা আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছিল অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে যিসকলে কিন্তু মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰিছে সেইসকলৰ একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যিসকলে চিঠিখন লাভ কৰিছে সকলোৱে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কিছুমানৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবই অথবা যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু সোমাই যাব। যিসকলে মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে সেইসকলে আৰু অৰুণোদয় আঁচনিৰ EKYC বা আবেদন কৰিব নালাগে। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব যিসকলে চিঠিখন লাভ কৰিছে। এতিয়া যদি আপোনালোকে মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব বা EKYC কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব বা EKYC কৰিব জানি লওক। যদি আপোনালোকৰ একাউণ্টত আজিলৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। প্ৰতিটো কিন্তু পঞ্চায়তে অৰুণোদয় আঁচনিৰ EKYC বা এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে অথবা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু সকলো পঞ্চায়তে 20 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল অথবা যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়া কিন্তু সেইসকলৰ কাৰণে 20 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া আপোনালোকৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব আপোনাৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক সকলো আপোনালোকে জেৰক্স কৰিলে আপোনালোকে আৰু আপোনালোকৰ পঞ্চায়তত জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ EKYCটো সম্পূৰ্ণ কৰি দিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই 7 অক্টোবৰত তেনেহ'লে আপোনালোকে 20 তাৰিখতে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব। বৰ্তমান কিন্তু কিছুমান পঞ্চায়তত আৰু নতুনকৈ ডকুমেণ্ট নিয়া আৰম্ভ হৈ গৈছে অৰুণোদয় আঁচনিৰ কাৰণে। সেইকাৰণে যদি আপোনালোকৰ একাউণ্ট 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে